হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জনাইছোঁ অনলি মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কবি। বন্ধু-বান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, বিশেষকৈ মহিলা মানুহৰ ক্ষেত্ৰত বা ছোৱালী মানুহৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল অব্ৰেল এল টেবলেট। আপোনালোকে স্ক্ৰীনতো চাই আছে। অব্ৰেল এল টেবলেট কি প্ৰব্লেম হ'লে বা কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা আপুনি খাব পাৰে বা আপুনি খাব, সেই বিষয়ে আমি সকলো তথ্য আমি জনাম। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো কোনটো কোম্পানীয়ে বনাইছে, কি কম্পজিশ্যন বনোৱা হৈছে, কিমানটা টেবলেট থাকে, কিমান দামত আপুনি পাব, সকলো তথ্য আপুনি এই ভিডিঅ'খনত পাই যাব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, অব্ৰেল এল টেবলেট, এই টেবলেটটো অত্যন্ত ভাল টেবলেট হয়। কোম্পানীটো হ'ল ফাইজাৰ কোম্পানী। ফাইজাৰ এটা ভাল কোম্পানী, ব্ৰেণ্ডেড কোম্পানী, পুৰণা কোম্পানী হয়। প্ৰথমতে এই অব্ৰেল এল টেবলেট কি কম্পজিশ্যন বনোৱা হৈছে, দুটা কম্পজিশ্যন দি আছে। ইয়াতে দি আছে লিভনল, গেষ্ট্ৰল এণ্ড ইথানল ইষ্ট্ৰাডল। এই দুটা কম্পজিশ্যন মিলাই অব্ৰেল এল টেবলেটটো বনোৱা হৈছে। ইয়াতে লেভনৰ গেষ্ট্ৰল দি আছে 0.15 mg আৰু ইথানল ইষ্ট্ৰাডল দি আছে 0.03 mg। এই দুটা কম্পজিশ্যন মিলাই এই টেবলেটটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই টেবলেটটো কি প্ৰব্লেম হ'লে ছোৱালী মানুহ খাব পাৰে বা মহিলা মানুহ খাব পাৰে। এই টেবলেটটো বিশেষকৈ যিবোৰ মাইকী মানুহে প্ৰেগনেঞ্চি হ'ব খোজা নাই, অৰ্থাৎ সৰু ল'ৰা ছোৱালী আছে, বাচ্চা ল'ব খোজা দেৰিকৈ ল'ব খুজি আছে, বা প্ৰেগনেণ্ট হ'ব খোজা নাই, দেৰিকৈ ল'ব বাচ্চা বা প্ৰেগনেণ্ট হোৱাৰ ইচ্ছা নাই এতিয়া, সেই ক্ষেত্ৰত ডক্টৰবিলাকে এই অব্ৰেল এল টেবলেটটো খাবলৈ দিয়ে। এই টেবলেটটো কণ্টিনিউ খাব লাগে। এই টেবলেটটো খালে প্ৰেগনেঞ্চি নহয়, প্ৰেগনেঞ্চিৰ যি মানে ভয় থাকে যে প্ৰেগনেঞ্চি হ'ব নেকি, সেই বস্তুটো নহয়, বা প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত অত্যন্ত ভাল হয়, প্ৰেগনেঞ্চিটো বন্ধ কৰি দিয়ে। বন্ধু-বান্ধৱীসকল, লগতে এই টেবলেটটো যিবোৰ মাইকী মানুহ বা ছোৱালী মানুহৰ কণ্টিনিউ সময়মতে মাহেকীয়াটো নহয়, পিৰিয়ডছ নহয়, সেইবোৰ ছোৱালী মানুহ বা মাইকী মানুহৰ ক্ষেত্ৰতো এই টেবলেটটো দিয়া হয়। কিয়নো ইয়াতে 21টা টেবলেট দিয়া আছে, এনেকুৱা ধুনীয়া পেকেজিং, 21টা টেবলেট দিয়া আছে। এই টেবলেটটো 21 দিন খোৱাৰ পিছত, এইটো খোৱা যেতিয়া শেষ হয়, তাৰপিছত এসপ্তাহৰ মাজতে পিৰিয়ডছটো হৈ যায়, বা কণ্টিনিউ যিবোৰ মানুহৰ পিৰিয়ডছবিলাক নহয়, সেইবোৰ মাইকী মানুহৰ ক্ষেত্ৰত এই টেবলেটটো সময়মতে পিৰিয়ডছটো আনি দিয়ে বা মাহেকীয়াটো সময়মতে হয়। বন্ধু-বান্ধৱীসকল, যিবোৰ মাইকী মানুহ বা ছোৱালী মানুহৰ হৰমনৰ প্ৰব্লেম আছে, সেই ক্ষেত্ৰতো ডক্টৰবিলাকে অব্ৰেল এল টেবলেটটো খাবলৈ দিয়ে বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো কেতিয়াবা দেখা যায় যিবোৰ মাইকী মানুহৰ ল'ৰা ছোৱালী হোৱা নাই বা ল'ৰা ছোৱালী হোৱাৰ পিছত 1 মাহ বা 2 মাহ পিছত বেয়া হৈ যায়, সেই ক্ষেত্ৰতো ডক্টৰবিলাকে এই অব্ৰেল এল টেবলেটটো খাবলৈ দিয়ে। কিয়নো এই প্ৰব্লেমটো বিশেষকৈ আহে যে যিবোৰ মাইকী মানুহৰ বা ছোৱালী মানুহৰ পিৰিয়ডছৰ প্ৰব্লেম থাকে, সময়মতে নহয়, ব্লিডিং নহয়, বা কেতিয়াবা ব্লিডিং সময়ত পেটটো বিষাই থাকে বা তলপেটটো বিষাই থাকে, বা পিৰিয়ডছৰ সময়ত বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা পায়, সেই ক্ষেত্ৰত এই অব্ৰেল এল টেবলেটটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। কিয়নো এইটো খালে এই সময়মতে পিৰিয়ডছটো হয় বা মাহেকীয়াটো সময়মতে হয়। সেই ক্ষেত্ৰতো মানে এই টেবলেটটো অত্যন্ত ভাল কাম কৰে। অৰ্থাৎ যদি আপুনি প্ৰেগনেঞ্চি হ'ব খোজা নাই বা প্ৰেগনেঞ্চি নহ'ব কাৰণে আপুনি মেডিচিন খাব বিচাৰিছে, তেনেহ'লে অব্ৰেল এল টেবলেটটো খাব পাৰে। বা মাহেকীয়াটো সময়মতে হ'ব খুজিছে, বা কিছুমান মাইকী মানুহ দেখা যায় মাহত 2বাৰ 3বাৰকৈ ব্লিডিংটো হৈ থাকে, অলপকৈ হৈ থাকে, কেতিয়াবা বন্ধ হৈ যায়, সেই ক্ষেত্ৰতো আপুনি এই অব্ৰেল এল টেবলেটটো খাব পাৰে বা ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে। সেই ক্ষেত্ৰতো অত্যন্ত ভাল কাম কৰে বা ভাল ৰিজাল্ট দেখা যায়। অৰ্থাৎ আপোনাৰ মাহেকীয়াটো সময়মতে হোৱাৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। এই টেবলেটটো ছোৱালী মানুহো খাব পাৰে বা
মাইকী মানুহ খাব পাৰে কিয়নো এই সকলো মাইকী মানুহৰ ক্ষেত্ৰতে বা ছোৱালী মানুহৰ ক্ষেত্ৰতে পিৰিয়ডছৰ যিটো সময়মতে নহয় সেই ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই টেবলেটটো কেনেদৰে খাব লাগে এই টেবলেটটো ইকোষ্টাৰ টেবলেট থাকে এটা ধুনীয়াকৈ পিছফালে দিয়াই আছে কেনেদৰে খাব লাগে ইয়াৰ পৰা আৰম্ভ কৰিছে কাৰ্ড চিন দিয়া আছে ধুনীয়াকৈ ইফালৰ পৰা খাই ইফালে দি আহি আৰু লাষ্ট ফালে যাব লাগে এনেকৈ ধুনীয়াকৈ দি আছে চিহ্ন দিয়া আছে এনেকৈ আপোনালোকে খাব আৰু এই টেবলেটটো খালে বিশেষকৈ ৰাতিকৈ খাব ৰাতি ভাত খোৱাৰ পিছত খালী পেটত কেতিয়াও নাখাব ৰাতি ভাত খোৱাৰ পিছত খোৱাৰ সময়ত এটাকে টেবলেট আপুনি কণ্টিনিউ ল'ব বন্ধু বান্ধৱীসকল কেতিয়াবা দেখা যায় যে কিছুমান মাইকী মানুহৰ দেখা যায় কামৰ ঝামেলাতে হওক বা বিভিন্ন কাৰণতে হওক কেতিয়াবা টেবলেটবিলাক খোৱা পাহৰি যায় এদিন বা দুদিন মাজত পাহৰি যোৱাৰ ফলতো কেতিয়াবা কি হৈ যায় প্ৰেগনেঞ্চি হৈ যায় সেই ক্ষেত্ৰতে ধ্যান দিব লাগিব এই টেবলেটটো খালে কণ্টিনিউ খাব লাগে লাগিলে আপুনি মোবাইলত এলাৰ্ম দি থৈ দিব যাতে সেই সময়ত আপুনি টেবলেটটো ল'ব পাৰে যাতে পাহৰি নাযায় বন্ধু বান্ধৱীসকল লগতে এই টেবলেটটোৰ কিবা ছাইড ইফেক্ট আছে নেকি এই অভৰেলাল টেবলেটৰ আচলতে এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় তথাপি এই টেবলেটটো খালে যদি আপোনাৰ মূৰটো ঘূৰাই থাকে বা খোৱাৰ লগে লগে বমি ভাৱ হয় পেটটো ফুলি যায় বা বেচেনি ভাৱ হয় ৰাতি টোপনি নাহে বা এনেকুৱা যদি প্ৰব্লেম হয় তেনেহ'লে নিশ্চয় আপোনালোকে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে এই টেবলেটটো খাব বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই টেবলেটটো কিমান দামত আমি পাওঁ এই টেবলেটটো দি আছে 66.50 পইচা অৰ্থাৎ 66 টকা 50 পইচা আপুনি পাই যাব মাৰ্কেটত এভেইলেবল আছে অনলাইন অফলাইন দুটা মাৰ্কেটতে আছে যাৰ যেনে সুবিধা আপোনালোকে ল'ব পাৰে লোৱাৰ আগত এটা বস্তু চাই ল'ব এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হোৱা যায় প্ৰব্লেম পোৱা যায় গতিকে এইটো 8/2024লৈকে 24ত বনোৱা হৈছে আৰু 1/2027লৈকে এই টেবলেটটো আপুনি খাব পাৰে বা এক্সপায়াৰ ডেট দিয়া আছে গতিকে এক্সপায়াৰ ডেটটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় আপোনালোকে চাই ল'ব বন্ধু বান্ধৱীসকল অভৰেল এল টেবলেটৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে জানিলোঁ ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ